শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু ত্ৰান্ত্ৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ॐ नमो भगवते वासुदेवाय। एके खानि मात्र शास्त्रनिष्ठ দৈৱ কীৰ্তন কৈলা যাক দেৱুৱে কমাত্ৰ দৈৱ কি দেৱীৰ সূত্ৰ দৈৱ কি পুত্ৰ পদ সেৱা কৰ্মৱে কৰেহি মানে মাত্ৰ মন্ত্ৰুৱে কেতন নাম মাত্ৰয়দভূত। ধ্ৰুৱৰ বানপ্ৰস্থ আৰু ধ্ৰুৱলোক প্ৰাপ্তি চতুৰ্থ ভাগ পদ দ্বিতীয় খণ্ড। ৰাম ধ্ৰুৱৰ মহিমা আৰু গান্ত মুনিবৰে অদ্ভুত মহিমা শুনি সন্তোষ সবাৰে। 5 বৎসৰৰ মাত্ৰ শিশু অতিশয় সপত্নী মাতৃৰ বাক্যে বেৰেথিত হৃদয় দুৰ্ভগাৰ পুত্ৰ বুলি কৰিলে কনিন্দা নকৰিল ধ্ৰুৱ বাপে অভিনন্দা। অপমানে মাতৃৰ পাশক গলা কান্দি শুনি তিও বিস্তৰ কান্দিলা গলে বান্ধি। দিলাই উপদেশ মাতৃ ধ্ৰুৱক সন্মুধি সাধা প্ৰতিকাৰ বাপ কৃষ্ণক আৰাধি। মাতৃৰ বচনে চলি গৈলাত পুবনি তপ কৰি আচৰিলা হৰিৰ চৰণী। লভিলয় তম গতি তলক্যতে সাৰ পৰম পুৰুষ হৰি বৈষ্ণৱ লাজাৰ। 5 বৎসৰৰ শিশু যি কৰ্ম কৰিলা
যেন তপ কৰি যেন তপয়া চৰিলা বৰ বৰ চক্ৰৱৰ্তী ৰাজনীৰ অন্তৰ নোৱাৰিব আৰাধিও সহস্ৰ বৎসৰ মৈতে বলন্ত শুনিও কধৰ মৰাজ কহিলো তো মাত পুছিলা কাজ ধ্ৰুৱৰ নিৰ্মল যশ উদাৰ চৰিত্ৰ সাধু সবে গাৱে যাক পৰম পবিত্ৰ সাৱধান মনে সবে শুনাবো ধজন ধন জন যশ আয়ু কৈলান বৰ্ধন মিলাৱে পৰম পুণ্য পাতক কুবঞ্চী ইহলোকে সুখ পৰলোকে স্বৰ্গভুঞ্জী যিটো জনে শ্ৰদ্ধা কৰি শুনে বাৰম্বাৰ মাধৱত একান্ত ভকতি হুৱে তাৰ যিটো ভক্তি মৃত্যু ঘোৰ সংসাৰ তৰয় মহন্ত খবৰ যিটো পৰম আশ্ৰয় যত সদগুণ মানে সকলে সাঞ্চয় ব্ৰাহ্মণে শুনিলে ব্ৰহ্ম তেজ বিধি হয় ক্ষতিয়ে শুনিলে হয় ৰণত পণ্ডিত বৈছে শুনিলে হৈ ধনী বিপৰীত সুদে শুনিলে তাৰ হুৱে শুধমতি হে নজানি সাৱধানে শুনা কুৰপতি প্ৰভাতে খায়ানে যদি শুনে কদাচিত পৰম মংগল বিতু ধ্ৰুৱৰ চৰিত্ৰ অমামাসী পূৰ্ণমাসী দ্বাদশী দিনত ৰবিবাৰ দিন একাদশী দুমাহিত শুনে বা শুনাৱে যিটো ব্ৰাহ্মণৰ আগি পাৱে মহাপুণ্য আৰু কি কহিবে লাগে যদ্যপি ফলক ইচ্ছা নকৰ মনি শ্ৰদ্ধা ভাৱ কৰি মাত্ৰ শুনো শ্ৰৱণী তাহাৰ পৰম তুষ্ট হৈ ভগৱন্ত
পৰম বিজ্ঞান জ্ঞান অনুভৱ দেন্ত পৰম পবিত্ৰ বিষ্ণু বৈষ্ণৱ আখ্যান জ্ঞান বিজ্ঞান ত্ৰযুত অমৃত সমান যিটো আকে কৃপা কৰি শুনাৱে লোকক সবে দেৱ দেৱী কৃপা কৰন্ত ত্ৰাহক। ধ্ৰুৱৰ মহা গুণ চৰিত্ৰ ঋষিমুনিসকলে সকলোতে তেখেতৰ গুণ প্ৰচাৰ কৰে। শুনি পেলাই সকলো বৰ আনন্দিত হৈ 5 বছৰ ধ্ৰুৱে মাহীমাকৰ বৰ্জ বাক্যত তেখেতে হৃদয়ত কষ্ট পায় যে দুৰ্ভগা বুলি ধ্ৰুৱক নিন্দা কৰিলে আৰু বাপেকেও কোনো সন্মান নকৰিলে ৰাজদৰবাৰত সুৰুচিৰ ভয়ত সেই অপমানে মাতৃৰ ওচৰলৈ কান্দি গ'ল। মাতৃ সুনীতিয়ে গলত বান্ধি ধ্ৰুৱক কান্দিছিল অনেক দুখ সুখ বেজাৰে। তেতিয়া মাতৃয়ে কৈছিল যে ইয়াৰ কৃষ্ণক আৰাধি ইয়াৰ প্ৰতিকাৰ সাধন কৰা। তেতিয়া ধ্ৰুৱ বনলৈ গৈ তপ আচৰণ কৰি হৰিক তপৰ বলত তেখেতক সন্তোষ কৰিলে আৰু তলৈক্য সম্পদ ধ্ৰুৱই লাভ কৰিলে। পৰম পুৰুষ যাৰ বৈশ্য হ'ল তাৰ এই সংসাৰত একো নাথাকে। যে 5 বছৰত ধ্ৰুৱে যি কৰ্ম কৰিলে তপৰ বলত ডাঙৰ ডাঙৰ ৰাজা চক্ৰৱৰ্তীও সেই কৰ্ম কৰিব নোৱাৰে। মৈত্ৰেয়ে বিদুৰক কৈছে যে যিমানখিনি ধ্ৰুৱই আচৰিত কৰ্ম কৰিলে যে তুমি আৰু কিবা ক'বা নেকি? যে ধ্ৰুৱৰ নিৰ্মল চৰিত্ৰ ইয়াক পৰম পবিত্ৰভাৱে সাধুসকলে সৰ্বক্ষণে গায় আৰু সাৱধান মনে এই ধ্ৰুৱৰ চৰিত্ৰ শুনিলে ধন যশ আয়ুস কল্যাণ এই সংসাৰত বৃদ্ধি হয় আৰু মহা পুণ্য উৎপন্ন হয়, পাপবিলাক নাইকিয়া হয়। ইহ সংসাৰত সুখ পায় আৰু পৰলোকত মৃত্যুৰ পাছতো স্বৰ্গত ভঞ্জিব পাৰে। যি শ্ৰদ্ধা কৰি শুনে একান্ত মনে হৰিক স্মৰণ কৰি এই সংসাৰ দুৰ্ঘৰৰ পৰা জ্বালা জন্তাৰ নিকাৰৰ পৰা হাত সাৰিব পাৰে। যে যিমানবিলাক সৎগুণ হয় ধ্ৰুৱৰ নামগুণ শুনিলেই সৎগুণবিলাক সঞ্চয় হয়। ব্ৰাহ্মণে শুনিলে ব্ৰহ্মতেজ বৃদ্ধি হয়। ক্ষত্ৰিয়ে শুনিলে ৰণত পাৰ্গত হয়। বৈশ্যজনে শুনে তেওঁলোক ধনীমানী হয় আৰু শূদ্ৰই শুনিলে মন প্ৰাণ শুচি হয়। সেইকাৰণে ঈশ্বৰ কৃষ্ণ সিদ্ধি তেখেতৰ নামগুণ আমি সৰ্বক্ষণে শুনিব লাগে। ৰাতিপুৱা আৰু সন্ধিয়া ধ্ৰুৱৰ চৰিত্ৰ শুনিলে পৰম মংগল হয়। অমাৱস্যা পূৰ্ণমাসী দ্বাদশী তিথিত ৰবিবাৰ একাদশী আৰু দ্বাদশীত নিজে যদি শুনে বা গুৰু ভকত বৈষ্ণৱ ব্ৰাহ্মণৰ আগতো যদি শুনায় তেতিয়া মহাপুণ্য উৎপন্ন হয়। আৰু ফলক যদি ইচ্ছা নকৰে শ্ৰদ্ধা কৰি যদি নিজে শুনে বা আনকো শুনায় তেতিয়া ঈশ্বৰ কৃষ্ণ সন্তুষ্ট হয়। তেতিয়া জ্ঞান বিজ্ঞান কৃষ্ণই এইবিলাক সকলো তেখেতে দিয়ে। পৰম পবিত্ৰ বিষ্ণু বৈষ্ণৱৰ এই আখ্যান ইয়াত জ্ঞান বিজ্ঞান অমৃতৰ সমান হয়। ইয়াক যি কৃপা কৰি পেলাই আনক শুনাই নিজেও শুনে সকলো দেৱ দেৱী সকলোৱে তেওঁক কৃপা কৰে। যিটো মহাজন ঈশ্বৰ কৃষ্ণৰ ভজয় পদ কমল কুল উধাৰিল আপোন তৰিল তাৰহে জন্ম সফল
যি মহাজন ঈশ্বৰ কৃষ্ণৰ পাদপদ্মত সেৱা কৰে তেওঁ কুলো উদ্ধাৰে আৰু এই সংসাৰৰ পৰা অচিয়ে উদ্ধাৰ হ'ব পাৰে। ইমানে এটা কৈ সবাৰ চৰণ সেৱাজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ সবাৰ চৰণৰ পদূলি অধমৰ সিয় ধৰ কৃষ্ণ 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 হৃদয় কৃষ্ণ।